চৰাইদেউ জিলাৰ বৰহাট খাপেখাটিৰ পাছত এইবাৰ সোণাৰীত অন কেমেৰা চাইকেল চুৰ সোণাৰী নগৰৰ মাজমজিয়াৰ শিৱ মন্দিৰৰ তিনিআলিত দিন দুপৰতে আৰক্ষীৰ সন্মুখতে চুৰে প্ৰায় 50,000 টকা মূল্যৰ চাইকেল চুৰি কৰি নিয়ে দোকানৰ সন্মুখৰ চিচিটিভি কেমেৰাত বন্দী হৈ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য এফালে জিলাখনত ইটোৰ পাছত আনটো চুৰি ঘটনা সংঘটিত হৈ অহাৰ পিছতো আজিলৈ এটাও চুৰক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে সৌৰচালিত ষ্ট্ৰীট লাইটসমূহ কেইঘণ্টামান জ্বলাৰ পাছতে বন্ধ হৈ পৰাত নগৰখনত আন্ধাৰত ডুব যোৱাৰ সুযোগ লৈ চুৰে নমস্কাৰ মোৰ নাম সুইজি আগৰৱাল মই আপোনাৰ সোণাৰী মেইন টাউন শিৱ মন্দিৰ তিনিআলি আছে তাতে মোৰ দোকান আছে মোৰ ঘৰ ইয়াতে এতিয়া কি হ'ল কালি আপোনাৰ দিনতে 4টা বজাৰ ওচৰ-ওচৰি মোৰ ল'ৰাটো চাইকেল 50,000 रुपीजৰ চাইকেল ইমান এক্সপেন্সিভ চাইকেল আপোনাৰ মোৰ দোকানৰ আগফালে আছিল তাৰ পিছত কি হ'ল আপোনাৰ ঘপককে আমি সব দোকানত বহি আছো ইমান মানে পপুলেশন থকা জায়গাত যদি চুৰ এটা আহি মেলি দিনত ইমান পোহৰত ইয়াত ট্ৰাফিক পুলিচো থাকে এনি টাইম অনবতে ইয়াত পুলিচৰ এনি টাইম মানুহ থাকে ইয়াৰ পৰা আহি মেলি হি কালি ৰাতিপুৱা আপোনাৰ 4টা বজাৰ ওচৰ-ওচৰি আপোনাৰ চাইকেল মোৰ চুৰি কৰি লৈ গ'ল ৰাতিপুৱা 4টা বজাত ৰাতিপুৱা সেকেন্ড হাফ ইভিনিং টাইম হয় ইভিনিং টাইম কিমান দামৰ আছিল চাইকেলখন 50,000 रुपीजৰ আছিল আজি 1.5 মাহ হৈছেহে মই আনিছো তিনচুকীয়াৰ পৰা এটা হেৰি প্ৰশাসনৰ জনোৱা হৈছিল প্ৰশাসনত জনোৱা হৈছে কালি ৰাতি 3টা বজালৈকে মই ঘূৰিছো আপোনাৰ আমাৰ বিজেপি ল'ৰাকিটা মোক হেল্প কৰিছে বিজেপি ল'ৰাবোৰে হেল্প কৰিছে মই সবতকে আগত গলো সোণাৰী থানাত যেটো মই সোণাৰী বাসী সবতকে আগত মই সোণাৰী থানাত গৈছো এজাহাৰ এটা দি আহিলো কৈ আহিলো আৰু বাইদেউ হেতি মোক কৈছে বলে কি তুমি চিন্তা নকৰিবা আমি সাইকেল বিচাৰিবলৈ যাম আমি চুৰটো ধৰিম কিন্তু মই তো একো বা এতিয়ালৈকে একো কিবা খবৰ এটা পোৱা নাই না ফোন কল এটা পাইছো তাৰ পিছত মই টিংগালিবাম থানাত গলো তেয়া ওসি সাৰে ৰাতি আহিছে 11:30 12টা হুমালু মই থানাত ওসি সাৰ আহিলে সাৰে মোক কৈছে এশ্বৰেন্স দিছে যে তুমি চিন্তা নকৰিবা তোমাৰ সাইকেলখন আমি ৰিকভাৰি কৰি দিম তোমাক সিসি কেমেৰাত সকলো ফুটেজ আহিছে একদম ধুনিয়াকে তাৰ ফুটেজ আহিছে ধুনিয়াকে তাৰ ভিডিওটো আহিছে কেনেকুৱা সাইকেল উঠাই মেলি লৈ গল 3-4 মিনিটৰলৈকে হি ইয়াত ৰখিছে হয় ধুনিয়াকে তাৰ ফুটেজ আছে তাৰ ফটো আছে মোৰ ওচৰত আৰু যদি সোণাৰী টাউন ইমান সৰু টাউন হয় কোনো ডাঙৰ এটা পপুলেশন থকা জায়গা নাই আৰু যদি ফুটেজ আৰু ফটো পোৱা পিছত যদি প্ৰশাসনে এই চুৰটো ধৰিব নোৱাৰে তেতিয়া কি হয় প্ৰশাসন হয় আৰু দেখিবলৈ পোৱা গৈছে আজি কেইদিনমানৰ আগত দিন দুপৰতে ঘৰ মানুহ ডেফিনেটলি সাপেকাটি 3-4টা দোকানত একদম 4খন দোকানত 4টা দোকান হৈছে চৰাইদেউ ডিস্ট্ৰিক্টত আমাৰ হয়ে থাকে আমাৰ এই টাউনত বেছিভাগ টাউনত যত পপুলেশন বেছি থাকে তাত বেছি চুৰি হয় কেলে হয় কি বুলি ভাবে প্ৰশাসনৰ কি কোনো গুৰুত্ব নাইকিয়া কানহাৰ নাইকিয়া বুলি ভাবে মেবি একদম 101% কিবা আছে যদি এতিয়া আমাৰ মই ক'ব নাপাই কিন্তু তথাপিও মই কৈছো বিকজ আই এম টেলিং দ্য ফ্যাক্ট আনন্দ মিশ্ৰা যেতিয়া আছিলে মিস্টাৰ আনন্দ মিশ্ৰা আমাৰ এসপি স্যাৰ হয় তেওঁ যেতিয়া আছিলে তেওঁ 4 মাহ 5 মাহৰ ভিতৰত আমাৰ সোণাৰী টাউনৰ গোটেই চৰাইদেউ ডিস্ট্ৰিক্টৰ গোটেই হুলিয়া চেঞ্জ কৰি দিলে তেওঁ তেতিয়া চুৰে ভয় কৰিছে চুৰ কৰিবলৈ ল'ৰাকিটাই ভয় কৰিছে গুটকা কিনিবলৈ হয় এতিয়া কেলে এনেকুৱা হৈ আছে দোকানে গুটকা হয় ঘৰে চুৰি ৰাতিপুৱা দিনত ৰাতি আগত মানুহ ভয় কৰিছে যে চুৰ সোমাব ডকাইত সোমাব কিন্তু আজিকালি দিনত চুৰি হৈছে দিনত ডকাইতি হৈছে কি বুলি হৈছে আমি পাব্লিক কিমান কৰিম ৰাতি 3টা বজালৈকে মই বিজেপি হেল্পৰ লৈ মেলি বিজেপি হেল্পৰ পৰা মই গোটেই টিংগালিবাম গোটেই পূৰ্ণ টাউকা নতুন টাউকা জবকা কোনটো জায়গাত মই যোৱা নাই মই কাক কোৱা নাই কিন্তু এটা পুলিচৰ মানুহ মোৰ লগত নাই চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী
আমাৰ যোগাযোগ নম্বৰ 9435013969